দিব লাগিব নারী নির্যাতন বন্ধ হব লাগিব ধর্ষণকারীক ফাঁসি দিও বন্ধ করো অত্যাচার বন্ধ হব লাগিব হয় চাওক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আজি নৱাগত চিমতলা বজাৰত আমি অসমত চলি থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি এটা প্ৰতিবাদী কাৰ্যসূচী ওলাইছোঁ প্ৰতিবাদী সমদল আমি ইয়াৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ গৃহ বিভাগত থকা হিমন্ত বিশ্ব ডাঙৰীয়া সম্পূৰ্ণৰূপে গৃহ বিভাগ ব্যৰ্থ হৈছে কাৰণ আজি এটাৰ পিছত এটাকে আজি প্ৰায় 6 মাহত 23টা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে গতিকে এনেধৰণৰ এটাৰ পিছত এটাকে ধৰ্ষণ কাণ্ড হোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক আমি এনে ধৰ্ষণ কাণ্ডক আমি জিলা আমচুৰ তৰফৰ পৰা অৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ আৰু গৃহ বিভাগত থাকি তেওঁ যে ব্যৰ্থ হৈছে তাৰে একদম তাৰে স্বৰূপ উদঙাই দিছে আজি গতিকে আমি অসম চৰকাৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰেই অসমত চলি থকা হত্যা হিংসা বন্ধ কৰিব লাগিব অসমৰ গাঁৱে ভূঞে প্ৰচাৰ চলাব লাগিব সজাগতা সৃষ্টি কৰিব লাগিব গতিকে আৰু যিসকল ধৰ্ষণকাৰী ইতিমধ্যে ধৰ্ষণ কৰি তেওঁলোকক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি দিব লাগে আমি আমচুৱে তেওঁলোকক খোলা জাগাত আনি ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ গতিকে অতি শীঘ্ৰে এই ধৰণৰ আমাৰ দাবী মানি ল'ব লাগিব আৰু এই হত্যা হিংসাক লৈ বা ধৰ্ষণক লৈ যিধৰণে চৰকাৰখন ৰাজনীতি কৰি আছে এয়া সঁচাকৈ দুখ লগা কাৰণ আজি হিন্দু মুছলিম ৰাজনীতি কৰিব বিচৰা হৈছে গতিকে ধৰ্ষণকাৰী কোনো ধৰণৰ জাতি ধৰ্ম নাথাকে কাৰণ হিন্দুও হ'ব পাৰে মুছলিম হ'ব পাৰে আজি যোৱা আপোনাৰ গম পায় তফাতলকে কওক বা আপুনি বিশ্বজিৎ দাসৰ কথাই কওক গতিকে ধৰ্ষণ হৈ আছে কলিকতাত ধৰ্ষণকাণ্ড হৈছে গতিকে ধৰ্ষণকাৰীৰ বা বেয়া কাম কৰা মানুহৰ কোনো ধৰ্ম জাতি নাথাকে গতিকে ধৰ্ম জাতি নকৰি ইয়াক সাম্প্ৰদায়িক মেৰুকৰণ নকৰি এইটো প্ৰব্লেমটো সলভ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে তাক আমি অসম চৰকাৰৰ দাবী জনাইছোঁ ধর্ষণকারীক ফাঁসি দিব লাগিব নারী নির্যাতন বন্ধ হব লাগিব ধর্ষণকারীক ফাঁসি দিও অত্যাচার বন্ধ করো অত্যাচার বন্ধ হব লাগিব হয় চাওক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আজি নৱাগত চিমতলা বজাৰত আমি অসমত চলি থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি এটা প্ৰতিবাদী কাৰ্যসূচী ওলাইছোঁ প্ৰতিবাদী সমদল আমি ইয়াৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ গৃহ বিভাগত থকা হিমন্ত বিশ্ব ডাঙৰীয়া সম্পূৰ্ণৰূপে গৃহ বিভাগ ব্যৰ্থ হৈছে কাৰণ আজি এটাৰ পিছত এটাকে আজি প্ৰায় 6 মাহত 23টা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে গতিকে এনেধৰণৰ এটাৰ পিছত এটাকে ধৰ্ষণ কাণ্ড হোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক আমি এনে ধৰ্ষণ কাণ্ডক আমি জিলা আমচুৰ তৰফৰ পৰা অৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ আৰু গৃহ বিভাগত থাকি তেওঁ যে ব্যৰ্থ হৈছে তাৰে একদম তাৰে স্বৰূপ উদঙাই দিছে আজি গতিকে আমি অসম চৰকাৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰেই অসমত চলি থকা হত্যা হিংসা বন্ধ কৰিব লাগিব অসমৰ গাঁৱে ভূঞে প্ৰচাৰ চলাব লাগিব সজাগতা সৃষ্টি কৰিব লাগিব গতিকে আৰু যিসকল ধৰ্ষণকাৰী ইতিমধ্যে ধৰ্ষণ কৰি তেওঁলোকক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি দিব লাগে আমি আমচুৱে তেওঁলোকক খোলা জাগাত আনি ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ গতিকে অতি শীঘ্ৰে এই ধৰণৰ আমাৰ দাবী মানি ল'ব লাগিব আৰু এই হত্যা হিংসাক লৈ বা ধৰ্ষণক লৈ যিধৰণে চৰকাৰখন ৰাজনীতি কৰি আছে এয়া সঁচাকৈ দুখ লগা কাৰণ আজি হিন্দু মুছলিম ৰাজনীতি কৰিব বিচৰা হৈছে গতিকে ধৰ্ষণকাৰী কোনো ধৰণৰ জাতি ধৰ্ম নাথাকে কাৰণ হিন্দুও হ'ব পাৰে মুছলিম হ'ব পাৰে আজি যোৱা আপোনাৰ গম পায় তফাতলকে কওক বা আপুনি বিশ্বজিৎ দাসৰ কথাই কওক গতিকে ধৰ্ষণ হৈ আছে কলিকতাত ধৰ্ষণকাণ্ড হৈছে গতিকে ধৰ্ষণকাৰীৰ বা বেয়া কাম কৰা মানুহৰ কোনো ধৰ্ম জাতি নাথাকে গতিকে ধৰ্ম জাতি নকৰি ইয়াক সাম্প্ৰদায়িক মেৰুকৰণ নকৰি এইটো প্ৰব্লেমটো সলভ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে তাক আমি অসম চৰকাৰৰ দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত